নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱী সকল আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো। যদি আপুনি মহাদেৱৰ কৃপা বা আশীৰ্বাদ লাভ কৰিব বিচাৰে তেনেহলে লাইক কমেন্ট শ্বেয়াৰ সাবস্ক্ৰাইব কৰি দিব। আৰু যদি আপোনালোকৰ ঘৰৰ সমস্যা সমাধান লাগে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি দিব। যদি আপুনি সাবস্ক্ৰাইব নকৰে তেনেহলে আপোনাৰ ঘৰত ডাঙৰ বিপদ হ'ব। যদি আপুনি সাবস্ক্ৰাইব কৰে মোৰ ভিডিঅ'সমূহ চাই আপোনালোকৰ সমস্যা বা বিপদৰ পৰা মুক্তি লাভ কৰিব। 100% সঁচা কথা। আজি এই ভিডিঅ'টো 1000 ভিউৱাৰ্ছৰ ভিতৰত মিনিমাম 500 সাবস্ক্ৰাইবাৰ টাৰ্গেট। ভিডিঅ'টো চোৱাৰ লগে লগে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক। সকলোৱে কোনো সাবস্ক্ৰাইব নকৰাকৈ এই চেনেলটোৰ পৰা গুচি নাযাব। মহাদেৱৰ কৃপাত আপুনি ভবা মতে আপোনালোকৰ মনৰ আশা মহাদেৱে পূৰণ কৰিব। ধন্যবাদ। হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ। প্ৰথমতে আহিছো আমি মেঘ ৰাশি। শ্ৰমিক ৰাইজে আজি নিজৰ চাকৰি অগ্ৰগতি দেখিবলৈ পাব। যিসকল শ্ৰমিক ৰাইজ সেই ব্যক্তিসকলে তেওঁলোকৰ চাকৰি হোৱা সম্ভাৱনা আছে বুলি কৈছে। আজি আপোনাৰ স্থিতিও বাঢ়িব। আজি আপোনাৰ স্থিতি বাঢ়িব বুলি কৈছে। পাব বিষয়াসকলৰ সহযোগিতা। আজিৰ দিনটোত আপুনি বিষয়াসকলৰ সহযোগিতা পাব বুলি কৈছে। আপোনাৰ কামৰ শলাগ ল'ম। আজিৰ দিনটোত আপুনি যদি কাম কৰে অন্য মানুহে আপোনাৰ কামৰ শলাগ ল'ব বুলি কৈছে। পাৰিবাৰিক জীৱনত সুখ থাকিব। আপোনাৰ জীৱনত আজি সুখ থাকিব পাৰে বুলি কৈছে। আপোনাৰ সন্তানৰ স্বাস্থ্য উঠা নমাই আপোনাক অসুবিধা দিব, যাৰ বাবে আপুনি বহুত দৌৰিব। আজিৰ দিনটোত মানে আপোনাৰ সন্তানৰ বাবে সন্তানৰ স্বাস্থ্য বেমাৰ আজাৰ হ'ব পাৰে বুলি কৈছে। তাৰ বাবে আজি আপুনি বহুত ডক্তৰৰ ওচৰত যাব লগা হ'ব পাৰে বুলি কৈছে। অভিভাৱকৰ সমৰ্থন পাব। টকা পোৱাৰ সম্ভাৱনা আছে। আজিৰ দিনটোত আপুনি অভিভাৱকক সমৰ্থন পাব বুলি কৈছে। আৰু অন্য মানুহৰ পৰা আপুনি টকা আজি পাব বুলি কৈছে। এইবাৰ আহিছো আমি বৃষভ ৰাশি। পাৰিবাৰিক জীৱনৰ কথা কওঁ। আজি আপোনাৰ বাবে এটা ভাল দিন হ'ব। পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত আজি দিনটো আপোনাৰ ভাল বুলি কৈছে। জীৱন সংগীৰ লগত কিছু মতানৈক্য হ'ব, যিটো জ্যেষ্ঠ সদস্যৰ দ্বাৰা শেষ হ'ব। আজিৰ দিনটোত আপোনাৰ ভাল পোৱা জীৱন সংগীৰ লগত আপোনাৰ তৰ্কাতৰ্কি হ'ব পাৰে বুলি কৈছে। আৰু আপোনাৰ জ্যেষ্ঠ ব্যক্তিয়ে পৰামৰ্শ মতে যদি আপুনি থাকে আপোনাৰ কাজিয়া পেচাল নহয় বুলি কৈছে। কিবা এটা বিষয়ত ভাই ভনীৰ মাজত বিতৰ্ক হ'ব পাৰে, য'ত আপুনি বহি দুই পক্ষৰ কথা শুনিলে ভাল হ'ব। আজিৰ দিনটোত আপোনাৰ ভাই ভনীৰ মাজত তৰ্ক হ'ব পাৰে বুলি কৈছে। আৰু আপুনি ভাই ভনীৰ মাজত যদি থাকে আপোনাৰ পিছৰ পৰ্যায়ে ভাল হ'ব বুলি কৈছে। আজি ব্যৱসায় কৰা লোকসকলে নিজৰ ব্যৱসায় আগুৱাই নিয়াত সফল হ'ব। আজিৰ দিনটোত যিসকল ব্যক্তিয়ে ব্যৱসায় বাণিজ্য কৰে সেইসকলে আজি নিজৰ ব্যৱসায় অন্য দিনতকৈ ভাল কৰিব পাৰিব বুলি কৈছে। আৰু ব্যৱসায়ত সফল হ'ব বুলি কৈছে। জীৱন সংগীৰ সমৰ্থন পাব। আজিৰ দিনটোত আপোনাৰ ভাল পোৱা প্ৰেয়সী আপুনি সমৰ্থন পাব বুলি কৈছে। আপোনাৰ জীৱন সংগী আজিৰ দিনটোত। এইবাৰ আহিছো আমি মিথুন ৰাশি। ব্যৱসায় কৰা লোকসকলে নিজৰ ব্যৱসায়ত বন্ধ হৈ থকা কামবোৰ পুনৰ আৰম্ভ কৰা দেখা যাব, যাৰ বাবে তেওঁলোক অতি ব্যস্ত হৈ পৰিব। যিসকল ব্যক্তিয়ে ব্যৱসায় বাণিজ্য কৰে সেই ব্যক্তিসকলে আজি ব্যৱসায়ৰ ক্ষেত্ৰত নতুন কাম আৰম্ভ হ'ব পাৰে বুলি কৈছে। আৰু তেওঁলোকৰ জীৱনটো ভালে থাকিব বুলি কৈছে। কৰ্মৰত ৰাজ্যক আজি চাকৰিত সুখী দেখা যাব। যিসকল ব্যক্তিয়ে কৰ্মৰত সেইসকলে আজি চৰকাৰী চাকৰি যদি কৰে তেওঁলোকে সুখী পাব বুলি কৈছে। আজি নতুন চাকৰি প্ৰস্তাৱ আহিব পাৰে, য'ত আয় বেছি হ'ব। আজিৰ দিনটোত আপুনি নতুন চাকৰি কৰিব পাৰিব বুলি কৈছে, য'ত আয় বেছি হ'ব বুলি কৈছে। আপুনি পৰিৱৰ্তন কৰিব পাৰে
আপোনাৰ মনত শান্তি থাকিব। আজিৰ দিনটোত আপোনাৰ মনত শান্তি থাকিব বুলি কৈছে। মাৰ পৰা পইচা পোৱাৰ সম্ভাৱনা আছে। আজি আপুনি আপোনাৰ মাৰ পৰা টকা পইচা পাব বুলি কৈছে। আজি আপুনি যিকোনো ব্যৱসায়ৰ বাবে আফচোচ কৰিব পাৰে। আজিৰ দিনটোত যদি আপুনি ব্যৱসায় কৰে, আপুনি নিজকে সেই ব্যৱসায়টো লৈ এই কামটো মই নকৰোঁ এনেকৈ আফচোচ কৰিব পাৰে বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি ককত ৰাখি। আপোনাৰ সকলোবোৰ নিজেই কৰাৰ ক্ষমতা থাকিব। আজি আপুনি সকলোবোৰ কাম নিজে কৰিব পাৰিব বুলি কৈছে, অন্য সহায় নোহোৱাকৈ। অপ্ৰয়োজনীয় কাৰ্যকলাপৰ পৰা আঁতৰি থাকিব, কিয়নো বাহিৰলৈ কিছু সমস্যা হ'ব পাৰে। আজিৰ দিনটোত আপুনি অপ্ৰয়োজনীয় কাৰ্যকলাপৰ পৰা আঁতৰি চলিবলৈ কৈছে, নহ'লে আপোনাৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে। ধাৰ লোৱা টকা এতিয়াও ঘূৰাই দিয়া আশা কৰা হোৱা নাই। আপুনি যদি অন্য ব্যক্তিৰ টকা ধাৰলৈ দিছিলে, সেই টকা আজি ঘূৰাই পোৱা আশা নাই বুলি কৈছে। আপোনাৰ অপ্ৰয়োজনীয় ব্যয় বন্ধ কৰাটো গুৰুত্বপূৰ্ণ। আজিৰ দিনটোত আপোনাক অপ্ৰয়োজনীয় টকা পইচা ব্যয় কৰিবলৈ কোৱা নাই, সাৱধানে টকা পইচা ব্যয় কৰিবলৈ কৈছে। এইবাৰ আহিছোঁ আমি সিংহ ৰাখি। আপোনাৰ সৰ্বশ্ৰেষ্ঠ চিন্তাশৈলী আৰু ৰুটিনে আপোনাৰ ব্যক্তিত্বত আৰু পৰিষ্কাৰ কৰিব। আজিৰ দিনটোত যদি আপুনি চিন্তাশৈলী হৈ যদি ৰুটিন মতে কাম কৰে, আপোনাৰ জীৱনত ভাল ফল পাব বুলি কৈছে। গ্ৰহ অৱস্থানো এনেকুৱা এটা বস্তু যিয়ে আপোনাক কোনো কাৰণ নোহোৱাকৈ চাপত ৰাখিব। এই সময়ত কাকো অত্যধিক বিশ্বাস কৰাটো সঠিক নহয়। আজিৰ দিনটোত গ্ৰহ অৱস্থান আপোনাৰ ভাল নহয় বুলি কৈছে। আপোনাক গ্ৰহে দুখত ৰাখিব বুলি কৈছে। আৰু আজিৰ দিনটোত আপোনাক যিকোনো মানুহক বিশ্বাস কৰিবলৈ কোৱা নাই। বিশ্বাস কৰিলে আপুনি দুখ কষ্টহে পাব পাৰে বুলি কৈছে সেই মানুহৰ পৰা আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি কন্যা ৰাখি। আজি আপুনি কিছুমান ডাঙৰ দ্বিধা আৰু অস্থিৰতাৰ পৰা সকাহ পাব আৰু আপুনি আপোনাৰ কামত মনোনিৱেশ কৰিবলৈ সক্ষম হ'ব। আপোনাৰ যদি আজিৰ দিনটোত যদি আপুনি যদি অস্থিৰতা পাই আছিলে, সেই অস্থিৰতাৰ পৰা আজি আপুনি সকাহ পাব বুলি কৈছে আৰু আপুনি অন্য কাম কৰিব পাৰিব বুলি কৈছে মনোযোগ দি পেলাই। আপোনাৰ জীৱনশৈলীত ঘৰৰ জ্যেষ্ঠসকলৰ অভিজ্ঞতা আৰু নিৰ্দেশনা গ্ৰহণ কৰক। আজিৰ দিনটোত ঘৰৰ বয়োজ্যেষ্ঠ লোকক নিৰ্দেশনা মতে আপোনাক কাম কৰিবলৈ কৈছে আৰু মানি চলিবলৈ কৈছে। আপোনাৰ আদৰ্শত এক ইতিবাচক পৰিৱৰ্তন হ'ব। যিকোনো পৰিস্থিতি শান্তিপূৰ্ণভাৱে সমাধান কৰিব। আজিৰ দিনটোত আপোনাৰ যদি পৰিস্থিতি হয়, সেই পৰিস্থিতি আপুনি শান্তিপূৰ্ণভাৱে সমাধান কৰিব পাৰিব বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি তুলা ৰাখি। আপুনি আপোনাৰ ৰুটিনত কিছু পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰিব আৰু আপোনাৰ মনোযোগ কিছুমান নতুন কাম কৰাটো থাকিব। আজিৰ দিনটোত আপোনাৰ ৰুটিন মতে আপুনি নতুন কাম কৰিব পাৰিব বুলি কৈছে। আপোনাৰ মন থাকিব বুলি কৈছে। আপুনি এটা সিদ্ধান্ত ল'ব যি আপোনাৰ বাবে লাভজনক প্ৰমাণিত হ'ব। আজিৰ দিনটোত আপুনি সিদ্ধান্ত ল'ব পাৰে বুলি কৈছে আৰু আপোনাৰ লাভ হ'ব বুলি কৈছে। আত্মীয় এজনৰ হস্তক্ষেপে আপোনাৰ কামত ব্যাঘাত জন্মাব। আজিৰ দিনটোত আত্মীয়ই আপোনাৰ কামত ক্ষতি কৰিব পাৰে বুলি কৈছে। কেতিয়াবা আপোনাৰ খং আৰু জেদৰ প্ৰভাৱ আপোনাৰ পাৰিবাৰিক ব্যৱস্থাৰ ওপৰত পৰিব পাৰে। আজিৰ দিনটোত আপোনাক খং আৰু জেদ কৰিবলৈ কোৱা নাই, নহ'লে আপোনাৰ জীৱনত সমস্যাৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি বৃশ্চিক ৰাখি। দিনটো আৰম্ভণিতে কিছুমান ভাল খবৰ পায়, দিনটো আনন্দদায়ক হ'ব। আজিৰ দিনটো আপোনাৰ সময়খিনি যিখিনি সময় পাৰ হ'ব, প্ৰথম সময়তে আপুনি ভাল খবৰ পাব বুলি কৈছে আৰু আপোনাৰ মনটো ভাল লাগিব পাৰে বুলি কৈছে। দীৰ্ঘম্যাদী আঁচনি এখনৰ কাম আৰম্ভ কৰা হ'ব পাৰে। আজিৰ দিনটোত আপোনাৰ দীঘলীয়া আঁচনিত আপুনি কাম কৰিব পাৰে বুলি কৈছে। কাম আৰু পাৰিবাৰিক দায়িত্বৰ মাজত মিলা মিছা কৰাটো এক প্ৰত্যাহ্বান হ'ব, কিন্তু আপুনি সকলোবোৰ পৰিকল্পিতভাৱে কৰিব পাৰিব। আজিৰ দিনটোত আপুনি মিলা মিছা কৰাটো অন্য ব্যক্তিৰ লগত আপোনাৰ ভাল বুলি কৈছে। নেতিবাচক পৰিস্থিতিত ধৈৰ্য নেহেৰুৱাব, আপোনাৰ মনোবল শক্তিশালী কৰিব। আজিৰ দিনটোত নেতিবাচক পৰিস্থিতিত আপোনাক ধৈৰ্য হেৰুৱাবলৈ কোৱা নাই। কিছুমান ঘনিষ্ঠ লোকে আপোনাৰ কামত বাধা দিব পাৰে আৰু বাধা দিব পাৰে। কিছুমান ব্যক্তিয়ে আপুনি যদি আজি কাম এটা কৰি আছে, সেই কামটোত বাধা দিব পাৰে বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি ধনু ৰাখি। গ্ৰহ অৱস্থানে আপোনাক কিছুমান নতুন সম্ভাৱনা লৈ আহিছে। আজিৰ দিনটোত আপোনাৰ গ্ৰহ অৱস্থানে নতুন কামৰ সম্ভাৱনা আনিছে বুলি কৈছে। অজ্ঞাত ব্যক্তি এজনক লগ পোৱাটো আপোনালোক দুয়োৰে বাবে লাভজনক বুলি প্ৰমাণিত হ'ব। আজিৰ দিনটোত আপুনি এনে এজন ব্যক্তিক লগ পাব, সেই ব্যক্তিজনক লগ পালে আপোনাৰ টকা পইচা লাভ হ'ব বুলি কৈছে। আনক আশা কৰাতকৈ আপোনাৰ সামৰ্থ্যত বিশ্বাস কৰা ভাল। ই আপোনাৰ মনোবলো ৰাখিব
আজিৰ দিনটোত আনক আশা কৰিবলৈ কোৱা নাই, আপোনাৰ নিজৰ ওপৰত বিশ্বাস ৰাখিবলৈ কৈছে, আপোনাৰ ভাল বুলি কৈছে। ভাৰতীয় সম্পৰ্কীয় বিষয়বোৰত কিছু সমস্যা থাকিব পাৰে। আজিৰ দিনটোত আপোনাৰ ভাৰতীয় সম্পৰ্কীয় বিষয়বোৰত সমস্যা সৃষ্টি হ'ব পাৰে বুলি কৈছে। কোনো ধৰণৰ ইণ্ডিয়া লেনদেন নকৰিব, কিয়নো পুনৰুদ্ধাৰ কঠিন হ'ব। আজিৰ দিনটোত আপোনাৰ লেনদেন কৰিবলৈ কোৱা নাই কোনো ধৰণৰ, নহ'লে আপোনাৰ কঠিন হ'ব পাৰে বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি মকৰ ৰাশি। আজি আপুনি উৎসাহেৰে ভৰি পৰিব। আপুনি সম্পূৰ্ণ কৰিবলৈ সংকল্পবদ্ধ কামটো সম্পূৰ্ণ কৰিহে আপোনাৰ মৃত্যু হ'ব। আজিৰ দিনটোত আপুনি কাম যদি কৰি থাকে, আপুনি ভবা কামটো কৰি হোৱা পিছতহে, আপোনাৰ মনৰ আশা পূৰণ হোৱাৰ পিছতহে আপোনাৰ মৃত্যু হ'ব বুলি কৈছে। আপোনাৰ ইতিবাচক সন্তুলিত চিন্তাই পৰিকল্পিতভাৱে ৰুটিনলৈ লৈ যাব। আজিৰ দিনটোত আপুনি যদি চিন্তা যদি কৰি আছে পৰিকল্পিতভাৱে, সেই চিন্তা কৰিলে আপোনাক ৰুটিনলৈ লৈ যাব বুলি কৈছে। পৰিয়ালটোৰ সৈতে এটা মনোৰঞ্জনমূলক কাৰ্যসূচীও থাকিব। আজিৰ দিনটোত আপোনাৰ পৰিয়ালৰ মানুহৰ লগত ভাল সময় থাকিব বুলি কৈছে। আৱেগিক হৈ খৰখেদাকৈ কোনো সিদ্ধান্ত নল'ব আৰু বয়স ক্ষেত্ৰতো অত্যধিক উদাৰ হোৱা উচিত নহয়। আজিৰ দিনটোত আপুনি যি সিদ্ধান্ত লয়, আপোনাক আৰামত সিদ্ধান্ত ল'বলৈ কৈছে, খৰখেদাকৈ সিদ্ধান্ত ল'বলৈ কোৱা নাই। কেৱল আপোনাৰ ওচৰৰ কোনোবাইহে আপোনাক সমস্যা সৃষ্টি কৰিব পাৰে। আপোনাৰ ঘৰৰ ওচৰৰ মানুহে আপোনাক সমস্যা সৃষ্টি কৰিব পাৰে বুলি কৈছে। এইবাৰ আহিছোঁ আমি কুম্ভ ৰাশি। ব্যস্ততা এক সম্পূৰ্ণ ৰুটিন হ'ব। আপোনাৰ সম্পৰ্ক পৰিসৰ অধিক সম্প্ৰসাৰিত কৰাটো লাভজনক হ'ব। আজিৰ দিনটোত আপুনি ৰুটিন মতে কাম কৰিবলৈ কৈছে আৰু আপোনাৰ সম্পৰ্ক ভাল হ'ব বুলি কৈছে, লাভজনক হ'ব। অভিজ্ঞ লোকৰ সৈতে সময় কটোৱাটোৱে আপোনাৰ ব্যক্তিত্বৰ ওপৰত ইতিবাচক প্ৰভাৱ পেলাব। আজিৰ দিনটোত অভিজ্ঞতা থকা ব্যক্তি লগত যদি আপুনি সময় কটায়, আপোনাৰ সময় ভাল বুলি কৈছে। অচিনাকি লোকৰ সৈতে সময়ত আপোনাৰ কোনো ব্যক্তিগত কথা নাথাকিব। আজিৰ দিনটোত আপুনি যিবিলাক মানুহ এদিনীয়াকৈ লগ পায়, আপোনাৰ অচিনাকি ব্যক্তি, তেনে ব্যক্তিৰ লগত আপোনাৰ আজি কথা নাথাকিব বুলি কৈছে আজিৰ দিনটোত। শেষত আহিছোঁ আমি মীন ৰাশি। পৰিয়াল আৰু বিত্তৰ সৈতে সম্পৰ্কিত গুৰুত্বপূৰ্ণ সিদ্ধান্তবোৰ ইতিবাচক হ'ব। আজিৰ দিনটোত আপোনাৰ পৰিয়ালৰ সদস্যৰ লগত সিদ্ধান্ত যদি লয় আপোনাৰ ভাল বুলি কৈছে। মনটোৱে যিকোনো ভাল খবৰ পাই সুখী হ'ব। আজিৰ দিনটোত আপুনি ভাল খবৰ পাব পাৰে বুলি কৈছে আৰু আপোনাৰ মনটো সুখী হ'ব বুলি কৈছে।